সন্মানীয় শিক্ষাগুৰুসকল, আহক এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰোঁ। আমি সকলোৱে জানো যে 1 তাৰিখ 2024 চনৰ পৰা এপ্ৰিল মাহৰ প্ৰত্যেকজন শিক্ষাগুৰু আৰু নন টিচিং ষ্টাফ শিক্ষা সেতুত এটেণ্ডেন্স দিয়াটো বাধ্যতামূলক কৰা হৈছে। আমি ইতিমধ্যে দিয়ে আহিছোঁ, কিন্তু যদি 1 তাৰিখৰ পৰা আমি নিৰ্দিষ্ট কাৰণত যদি শিক্ষা সেতুত এটেণ্ডেন্স দিব নোৱাৰোঁ তেনেহ'লে এবচেণ্ট বুলি ধৰা হ'ব। আৰু যদি এনেকুৱা হয় যে কোনোবা এটা নিৰ্দিষ্ট দিনত আমি অন্যান্য ডিউটিত যদি যাবলগীয়া হয় তো কিদৰে আমি নিজৰ এটেণ্ডেন্স দিব পাৰিম, কি কাম কৰিব লাগিব, সকলো তথ্য আপোনালোকক এই ভিডিঅ' যোগেদি দিম। আপোনালোক অফিচিয়েল লেটাৰখন ইতিমধ্যে স্ক্ৰীনত লক্ষ্য কৰিছে, য'ত এইটো মেণ্ডেটৰী কৰা হৈছে আৰু বিফ'ৰ 31 মাৰ্চ 2024 নিউলি এডেড ষ্টুডেণ্ট আৰু টিচাৰ্ছ ডাটা আমি শিক্ষা সেতুত আপডেট কৰি দিব লাগিব, যিহেতু 1 তাৰিখৰ পৰা কম্পালচৰি হ'ব to give the attendance. এতিয়া আমি লক্ষ্য কৰোঁ how to apply for attendance while on duty like election or other duty, examination duty বা এইবিলাক যদি থাকে আমি কিদৰে কৰিব পাৰিম। তো these are the sequence আমি ফ'ল' কৰিব লাগিব। শিক্ষা সেতুত আমি টিচাৰ এণ্ড ষ্টাফত যাব লাগিব, ষ্টাফ এবচেণ্ট ৰিজনত ক্লিক কৰিব লাগিব, আপডেট ৰিজন ক্লিক কৰিব লাগিব, তাৰপিছত নিজৰ নাম তাত ছিলেক্ট কৰিব লাগিব। এই নিৰ্দিষ্ট যিবিলাক ষ্টেপ শ্ব' কৰা হৈছে এইটো কৰাৰ পিছত আমি নিৰ্দিষ্ট কাৰণ ভৰাব লাগিব যে কি কাৰণত আমি সেইদিনা বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই বা আমি নোৱাৰোঁ। আৰু ইতিমধ্যে আমি গম পাওঁ যে তথ্যসমূহ বিফ'ৰ 24 আৱাৰ্ছ আমি আপডেট কৰিব লাগিব। তাৰপিছত আমি ডেট ভৰাব লাগিব যে ফ্ৰম দিছ টু দিছ ডেট আমি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰোঁ, আৰু উইথ ভেলিড ৰিজন আমি লেটাৰ বা অফিচিয়েল লেটাৰ যিবিলাক আমি পাওঁ সেইটো আপলোড কৰি দিব লাগিব, আৰু অৱশেষত আমি ছাবমিট অপশ্যন ক্লিক কৰিব লাগিব। এই প্ৰক্ৰিয়াৰ যোগেদি আমি যদি ইলেকশ্যন ডিউটি বা অন্যান্য ডিউটি যদি থাকোঁ আমি শিক্ষা সেতুত নিজৰ এটেণ্ডেন্স দিব পাৰিম। আৰু যদি কোনোবা শিক্ষাগুৰুসকলে যদি এইটো কাম নকৰে তেনেহ'লে চৰকাৰৰ নিৰ্দেশনা মতে এবচেণ্ট বুলি ধৰা হ'ব, ইতিমধ্যে ঘোষণা কৰা হৈছে। অতি গুৰুত্বপূৰ্ণ বস্তু আমি সকলোৱে জনা উচিত যে কিদৰে আমি শিক্ষা সেতুত আদাৰ ডিউটিৰ দিনা নিজৰ এটেণ্ডেন্স দিব পাৰিম। এতিয়া এই ফ্ল' চাৰ্ট যদি আমি প্ৰেক্টিকেলি কৰি চাওঁ নিৰ্দিষ্ট কেতিয়াবা সমস্যা হ'ব পাৰে, সেইকাৰণে মই আপোনালোকক নিজৰ শিক্ষা সেতু একাউণ্ট খুলি আপোনালোকক দেখুৱাম যে কিদৰে অপশ্যন ক'ত ওলায়, ক'ত ক্লিক কৰিব লাগিব আৰু কি কাম কৰিব লাগিব। তো আমি সকলোৱে জানো প্ৰথমতে শিক্ষা সেতুত আমি লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে আমি নিজৰ স্কুলৰ ডাইচ কোড, নিজৰ স্কুলৰ পাছৱৰ্ড কেপচা ভৰোৱাৰ পিছত আমি নিজৰ স্কুলৰ ডাইচ খুলি ল'ব পাৰিম, শিক্ষা সেতু একাউণ্ট খুলি ল'ব পাৰিম। তাৰপিছত আমি ক্লিক কৰিব লাগিব টিচাৰ এণ্ড ষ্টাফ, আপোনালোক স্ক্ৰীনশ্বটত লক্ষ্য কৰিছে। তাৰপিছত একেবাৰে তলত আহি যাওক, আপোনালোক তাত পাব ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন। ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন ক্লিক কৰি ল'ব। যদি আপোনালোক ইতিমধ্যে আপডেট কৰি থৈছে এনেকুৱা ওলাব এপ্ৰুভ আৰু ৰিজেক্ট হেড অফ দ্য ইনষ্টিটিউশ্যনে কৰিব প্ৰথমতে। তাৰপিছত লক্ষ্য কৰিছে যে আমি আপডেট ৰিজনত যোৱাৰ আগতে ষ্টাফ ছিলেক্ট কৰি ল'ব লাগিব। ধৰি লওক মই নিজৰ নাম ছিলেক্ট কৰি লৈছোঁ। কৰাৰ পিছত আপোনালোক ডেট, ফ্ৰম ডেট টু ডেট, এই দুটা বস্তু আমি ভৰাব লাগিব। আৰু এবচেণ্ট ৰিজন ইয়াত ওলাই নিৰ্দিষ্ট ৰিজন লিখা আছে মিটিং, ট্ৰেইনিং, অন্যান্য, অন ডিউটি, অ'ডি মিনছ অন ডিউটি। আপোনালোক যি আপোনালোকৰ মতে শুদ্ধ তথ্য হ'ব সেইটো আপোনালোক ইয়াত ছিলেক্ট কৰিব লাগিব। ডেট আপোনালোক লক্ষ্য কৰিছে যে যিদিনা মই খুলিছোঁ সেইদিনাৰ পৰা আফটাৰ 24 আৱাৰ্ছ ডেটহে ইয়াত ওলাব। মানে আপুনি অন দ্য ডে আপুনি আপলোড কৰিব নোৱাৰিব, যিদিনা যাবলগীয়া হ'ব সেইদিনা এইটো কাম কৰিব পৰা নাযাব। বিফ'ৰ 24 আৱাৰ্ছে আমি নিজৰ তথ্যসমূহ ইয়াত আপলোড কৰিব লাগিব। কৰাৰ পিছত ফিল আপ কৰাৰ পিছত আপোনালোক আপলোড ডকুমেণ্ট অপশ্যন লক্ষ্য কৰিছে। ইয়াত আপোনালোক নিৰ্দিষ্ট টাইপৰ ডকুমেণ্টহে আপলোড কৰিব পাৰিব। ইয়াত লিখা আছে JPG বা PNG, এনেকুৱাকৈ আপোনালোক নিৰ্দিষ্ট চাইজ লক্ষ্য কৰিছে। উইদিন ডেট চাইজ ইয়াত আপোনালোক ডকুমেণ্টছ আপলোড কৰিব। কৰাৰ পিছত ছাবমিট মৰাৰ লগে লগে তথ্যসমূহ ইয়াত ওলাই আহিব, এপ্ৰুভ বা দিব পাৰিব। এতিয়া আপোনালোক যদি ভিডিঅ' ভাল পালে কাইণ্ডলি শ্বেয়াৰ কৰিব, যাতে সকলো শিক্ষাগুৰুৱে তথ্যসমূহ লাভ কৰিব পাৰে আৰু নিৰ্দিষ্ট ডাটা শুদ্ধকৈ আপলোড কৰিব পাৰে। চ' থেংকছ ফৰ ৱাচিং মাই চেনেল, আৰু আশা কৰিছোঁ আপোনালোক আগৰ দৰে চেনেল ছাপোৰ্ট কৰি থাকিব। ধন্যবাদ।